এতিয়া আমাৰ আটাইতকৈ বেছি চিন্তাটো এটা পইণ্টতে লাগি আছে, ছিংগাপুৰত থকা অসমীয়া লোকসকল ইনভেষ্টিগেশ্যনৰ কাৰণে আহিবনে নাই। কাৰণ তেওঁলোক যদি নাহে তদন্তটো আমি পূৰা কৰিব নোৱাৰিম। আৰু তেওঁলোকে জুবিনক ইয়াত যাত্ৰা বা এই গোটেই ঘটনাটো কৰা তেওঁলোকে মেইন মানুহ আছিলে। গতিকে এতিয়া অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক যাতে তেওঁলোকক পঠিয়াই দিয়ে। বাকীটো আমি যাক আনিব পাৰিলোঁ আনিলোঁ, কিন্তু এওঁলোক ছিংগাপুৰত বহি আছে আৰু দুই এজনে আমাক লিখিছে এইটো অসুবিধাৰ কাৰণে আহিব নোৱাৰোঁ, অমুক নোৱাৰোঁ। কিন্তু অসমীয়া হিচাপে সেই মানুহকেইজনৰ দায়িত্ব আছে। আৰু আজি এতিয়া ছিংগাপুৰত আছে, মোৰো এখতিয়াৰৰ ভিতৰত নাই, ভাৰতৰ ভিতৰত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰত আমি অসমীয়া ৰাইজে তেওঁলোকৰ ওপৰত হেঁচা দিব লাগে, ছিংগাপুৰৰ অসমীয়া মানুহখিনিৰ ওপৰত, যে আপোনালোকে যেন তেওঁলোকক পঠাই দিয়ে। কাৰণ তেওঁলোক ইয়াত নাহালৈকে গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। গতিকে মোৰ মনত যিটো চিন্তা হৈ আছে, শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃত প্ৰভা এইবিলাক এতিয়া আমাৰ হাতত আছে। আমি যেনেকেই নহওক সঁচা কথাটো তেওঁলোকৰ পৰা উলিয়াব পাৰিমেই। কিন্তু আটাইতকৈ বেছি চিন্তা হৈছে যে ছিংগাপুৰত থকা এই মানুহবিলাক 6 তাৰিখে আহিবনে নাহে। যদি নাহে আমি আকৌ এটা পাকচক্ৰত সোমাই যাব লাগিব। গতিকে তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, তেওঁলোক যাতে যেনে তেনে অসমলৈ আহে। এটা কথা, এটা দুৰ্ঘটনা সংঘটিত হোৱা স্থানত য'ত নেকি জুবিন গাৰ্গৰ মৃত্যু হৈছিল, এই স্থানত থকা প্ৰত্যেকজন ছাছপেক্টক আইনীৰ মাৰপেকত তেওঁলোকক সোধপোছ কৰিবৰ বাবে আদালতৰ জৰিয়তে প্ৰত্যেকজন ব্যক্তিকে আমন্ত্ৰণ জনাব পাৰে। ৰাইজৰ হেঁচাৰ কোনো প্ৰয়োজন নাই। যেতিয়া কেছ এটা ৰেজিষ্টাৰ হ'ব, ব্যক্তিজনৰ তেখেতৰ আদালতত চমন যাব, চমন গ'লে তেখেত আদালতত হাজিৰ হ'বলৈ বাধ্য। তাত ৰাইজৰ হেঁচাৰ কি কথাটো আছে? এই ক্ষেত্ৰত যিহেতু আমি নৰ্থ ইষ্ট ফেষ্টিভেলৰ বিষয়ভাৱে সাঙুৰ খাই পৰিছে, এই ক্ষেত্ৰত হয়তো বহুত বাঘা নেতা পালি নেতা জড়িত হৈ আছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰথম অৱস্থাত বহুত গুৰুত্ব সহকাৰে কেছটো লৈছিলে। আমি ভাবিছিলোঁ যে প্ৰথমবাৰৰ কাৰণে অসমত এজন অসমীয়া সত্তা থকা শিল্পীয়ে ন্যায় পাব, কিন্তু শেহতীয়াভাৱে তেখেতৰ স্থিতি যিখিনি আমি পৰিলক্ষিত হৈছে, আমি এটা ভাবিবলৈ আমি ভাবিছোঁ, চিন্তিত হৈছোঁ যে জুবিন গাৰ্গৰ প্ৰকৃতাৰ্থত ন্যায় পাবগৈনে, সেই কথাটোহে আমি আজি তাৰিখৰ এটা প্ৰশ্নবোধক হৈ ৰৈছে। গতিকে আমি ভাবিছোঁ চালে বেৰে নুকুমাই যদি তেওঁ প্ৰকৃতাৰ্থত জুবিন গাৰ্গক ন্যায় দিম বুলি ভাবিছে, তেওঁ প্ৰকৃতাৰ্থত প্ৰকৃতভাৱে তেওঁ তদন্ত কৰক, লাগিলে যিমান ডাঙৰ নেতাই সাঙুৰ নাখাওক, তেওঁক আইনী মেৰপেকলৈ আনক।